নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 ছেপ্টেম্বৰ 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত পোনে সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইমাত্ৰ বৃহৎ মন্তব্য কৰিছে। লগতে আকৌ পিছলৈ অৰুণোদয় আঁচনিত টকা দিয়াৰ দিন 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে এতিয়া চৰকাৰে প্ৰদান কৰিব 25 ছেপ্টেম্বৰত আপোনাৰ বেংক একাউণ্টত 1250 টকাকৈ। লগতে লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় তালিকাৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব 4টা নতুন সুবিধা। অক্টোবৰৰ পৰা ৰেচন থকা প্ৰতিজন ব্যক্তিৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে প্ৰতিজনে পাব নতুনকৈ চৰকাৰী ঘৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আকৌ পিছলৈ অৰুণোদয় আঁচনিত টকা দিয়াৰ সময় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে মন্তব্য কৰিছে 10 ছেপ্টেম্বৰত লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। কিন্তু সেয়া নহ'ল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনাই লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। সেয়েহে 17 ছেপ্টেম্বৰত ধাৰ্য কৰিছিল। আকৌ 17 ছেপ্টেম্বৰত নোসোমাই অৰুণোদয় আঁচনিৰ টকা। হয়, আপুনি ঠিকেই শুনিছে। যদি আপুনি অৰুণোদয় 2.0 অৰুণোদয় 3.0 হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। এতিয়া ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক, কিয়নো প্ৰথমতে 10 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 17 ছেপ্টেম্বৰ কৰা হৈছিল ধাৰ্য। অৰুণোদয় 3.0 শুভ আৰম্ভণিৰ তাৰিখ সাল সলনি কৰা হ'ল। পুনৰ 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰত দিয়া হ'ব অৰুণোদয়। পূৰ্বতে 17 ছেপ্টেম্বৰত শুভাৰম্ভৰ কথা আছিলে, কিন্তু চৰকাৰে এতিয়া আকৌ নতুন তাৰিখ ঘোষণা কৰিছে। 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে শুভ আৰম্ভণি কৰা হ'ব 25 ছেপ্টেম্বৰত। ৰাজ্যজুৰি সামৰি লোৱা হ'ব 38 লাখ পৰিয়ালক। জনসংযোগ বিভাগে জাৰি কৰিছে এই জাননী। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদি আপুনি এজন অৰুণোদয় হিতাধিকাৰী তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। এতিয়া আপুনি প্ৰথমতে তালিকাত চেক কৰক আপোনাৰ নাম আছে নে নাই। যদি তালিকাত নাম আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। লগতে লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় তালিকাৰ পৰা। চৰকাৰে নতুনকৈ সকলো মহিলাক নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে। যদি তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে অতি শীঘ্ৰে পঞ্চায়তৰ জৰিয়তে আপুনি কৰক আবেদন। আবেদন কৰাৰ সময়ত কি নথি পত্ৰ লাগিব পঞ্চায়তৰ পৰা সম্পূৰ্ণকৈ জানিব লাগিব। তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাতিল হ'ব পাৰে SIR প্ৰক্ৰিয়া। সৰ্বোচ্চ ন্যায়ালয়ৰ SIR সন্দৰ্ভত ডাঙৰ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। দেশজুৰি SIR কাৰ্যকৰীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, কিয়নো ভাৰতবৰ্ষতো নহ'ব পাৰে SIR প্ৰক্ৰিয়া। দেশজুৰি SIR কাৰ্যকৰীৰ যোজা চলাইছিল নিৰ্বাচন আয়োগে। SIR সমগ্ৰ নিয়ম মানি চলিহে কাম কৰিব পাৰিব আয়োগে। নিৰ্বাচনী আয়োগক সকিয়নি সৰ্বোচ্চ ন্যায়ালয়ৰ SIR প্ৰক্ৰিয়াত খেলিমেলি হ'লে কৰা হ'ব বাতিল। এই পদ্ধতিত অবৈধতা ধৰা পৰিলে বাতিলৰ সিদ্ধান্ত ল'ব ন্যায়ালয়ে। SIRৰ 11বিধ নথি পৰীক্ষা হ'ব বুলি জনাইছিল নিৰ্বাচন আয়োগে। 65 লাখ সন্দেহযুক্ত লোকৰ নাম কৰ্তন হৈছিল ভোটাৰ তালিকাৰ পৰা। ভালদৰে পৰীক্ষা নকৰাকৈ 65 লাখ লোকৰ নাম কৰ্তন কৰাৰ অভিযোগ কংগ্ৰেছৰ। যদি এই তথ্য ভুল প্ৰমাণিত হয় বাতিল হ'ব পাৰে SIR প্ৰক্ৰিয়া। বিহাৰৰ SIR সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। 7 অক্টোবৰত চূড়ান্ত শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। এই শুনানিয়ে সমগ্ৰ দেশকে প্ৰভাৱিত কৰিব বুলি এটা ডাঙৰ মন্তব্য আহি পৰিছে। যদি এই তথ্য ভুল প্ৰমাণিত হয় তেনে ক্ষেত্ৰত বাতিল হ'ব পাৰে SIR প্ৰক্ৰিয়া। জনতাই কি ক'ব? জনতাৰ SIR প্ৰক্ৰিয়া বাতিল হ'ব লাগে নে নাই? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিন্দী ভাষীৰ ঔৰসত জন্ম হৈছিল বিজেপিৰ। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বিজেপিক লালন পালন কৰিছে বাঙালীসকলে। বঙালীসকলৰ কোলাতে বিজেপিয়ে যৌৱন পাইছে। তাৰ পিছতে অসমৰ সকলো জাতি জনগোষ্ঠীয়ে বিজেপিক আদৰি লৈছে। চন্দ্ৰ সূৰ্যত সকলোকে বিজেপি চৰকাৰ শাসনত থাকিব। বঙালীসকল বাংলাভাষী অসমীয়া আমি বা অসমীয়াভাষী অসমীয়া। কংগ্ৰেছৰ দিনতহে ডিটেনশ্যন বা ডিপোৰ্টাৰ আহিছিল। বঙালীৰ ওপৰত অত্যাচাৰ কংগ্ৰেছৰ দিনতহে হৈছিল। মন্তব্য কৰিছে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয় বন্ধু বান্ধৱীসকল, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2019 এছিয়াছ বিষয়া নুপুৰ বৰাৰ বিপদ কিয়নো নুপুৰ বৰাৰ পাশগৃহত চিএম ভিজিলেন্সৰ অভিযান এই পৰ্যন্ত উদ্ধাৰ হৈছে 1,70,00,000 অধিক টকা হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে কিয়নো গোটানগৰৰ বাসগৃহত পুৱাৰে পৰা চলিছে অভিযান আৰু আই বৰ্ষীভূত সম্পত্তিৰ গোচৰত অভিযান কাৰ্বি আংলঙত সহকাৰী আয়ুক্ত হৈ থাকোঁতে টকা আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে শেহতীয়াকৈ গৰৈমাৰী চক্ৰবিষয়াৰ নুপুৰ বৰা আছিলে আৰু টকা গতিবৰ বাবে মেচিনসহ উপস্থিত হৈছে এছবিআইৰ দল হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে কিয়নো টকা গুণিবলৈ এছবিআইৰ তৰফৰ পৰা মেচিন উপস্থিত কৰা হৈছিল আৰু বৰপেটাত চক্ৰবিষয়াৰ হৈ থাকোঁতে দুৰ্নীতিৰ অভিযোগ লাটমণ্ডলৰ সৈতে মিলি সংগঠিত কৰিছিল চৰম দুৰ্নীতি বৰপেটাত লাটমণ্ডলৰ সুৰজিৎ ডেকাৰ ঘৰত অভিযান চলোৱা হৈছে 2019 এছিয়াছ বিষয়া নুপুৰ বৰাৰ বিপদ হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যদি ইয়াৰ বিষয়ত জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব পাৰে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অখিল গগৈক লৈ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অসমত যদি নেপালৰ দৰে অৱস্থা হয় প্ৰথমতে মানুহে অখিল গগৈৰ ঘৰটো ভাঙিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্দেহযুক্ত লোকক সমৰ্থন কৰাৰ কাৰণে অসমীয়া মানুহ অখিল গগৈৰ ওপৰত গুজৰি গুমৰি আছে যদি নেপালৰ টাইপ হয় তেনে ক্ষেত্ৰত প্ৰথমতে অখিল গগৈৰ ঘৰটোৱে ভাঙি দিব যি হ'ব প্ৰথমতে অখিল গগৈৰ ঘৰতে হ'ব অখিল গগৈক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য হয় বন্ধুবান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেপালৰ লগত তুলনা কৰিছে অখিল গগৈক আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব পাৰে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আধাৰ কাৰ্ড নথকাকৈ এতিয়া কোনো লোকে আছে নেকি হয় বন্ধুবান্ধৱীসকল আধাৰ কাৰ্ড নথকা যদি এতিয়াও কোনো লোক আছে তেনে ক্ষেত্ৰত এটা ডাঙৰ খবৰ কিয়নো 30 ছেপ্টেম্বৰ আবেদনৰ অন্তিম তাৰিখ 30 তাৰিখৰ ভিতৰতে সকলোৱে ভৰাই লওক আধাৰ কাৰ্ড যদি আপুনি এতিয়াও আধাৰ কাৰ্ড উলিওৱা নাই শীঘ্ৰে কৰক আবেদন কিয়নো এতিয়াৰ পৰা 18 বছৰৰ ঊৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড কিন্তু চৰকাৰে কেইবাটাও নতুন নিয়ম বান্ধি দিছে কিন্তু শিডিউল ট্ৰাইবেল লগতে শিডিউল কাষ্ট চাহ জনজাতি হলে এবছৰলৈকে লাভ কৰিব আধাৰ কাৰ্ড যদি কোনো লোক এতিয়াও আধাৰ কাৰ্ড পোৱা নাই একেদিনৰ ভিতৰতে আবেদন কৰক আপুনি ইয়াৰ পিছতে বন্ধ হৈ যাব আবেদন প্ৰক্ৰিয়া ছেপ্টেম্বৰত আবেদনৰ অন্তিম সময়সীমা ইয়াৰ পিছত যদি কোনো লোক বাদ পৰিছে তেনে ক্ষেত্ৰত জিলা আয়ুক্তক আবেদন কৰিব লাগিব সম্পূৰ্ণ দিশ চালিজাৰি চাইহে আয়ুক্তই দিব পাৰিব আধাৰ কাৰ্ড কেৱল জিলা আয়ুক্তইহে দিব পাৰিব আধাৰ কাৰ্ড কোনো লোকে যাতে ভাৰতৰ আধাৰ কাৰ্ডক লৈ অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে এই ব্যৱস্থা কৰিছে চৰকাৰৰ ফালৰ পৰা হয় বন্ধুবান্ধৱীসকল আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈক পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰশ্ন হয় বন্ধুবান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈলৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে পাকিস্তান ভ্ৰমণৰ কথা কিয় মুকলিকৈ প্ৰকাশ কৰা নাই এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে কোনো সাংসদৰ সদস্যই পাকিস্তান ভ্ৰমণ কৰা বুলি স্বীকাৰ কৰে তেন্তে সম্পূৰ্ণ ভ্ৰমণসূচী প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ গৌৰৱ গগৈক আটাৰী সীমান্তৰে কোনে আদৰি নিছিল কিমান দিন তেওঁ পাকিস্তান আছিল এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন উত্থাপিত কৰিছে কি চৰকাৰী কাৰ্যসূচী লৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈয়ে কেন্দ্ৰীয় চৰকাৰক গৌৰৱ গগৈয়ে কিবা তথ্য জনাইছিল নে নাই শত্ৰু দেশলৈ এবাৰ ভ্ৰমণ কৰিলেই ব্লেকমেইলিং কৰা আৰম্ভ কৰে সংবাদ মাধ্যমত বহি 80টাকৈ মানুহৰ আগত ক'লেই কথা শেষ হৈ নাযায় 3,50,00,000 মানুহৰ আগত ক'ব লাগিব গৌৰৱ গগৈ বিয়া হোৱাৰ লগতে পাকিস্তানৰ কি সম্পৰ্ক মানুহ বিয়া হৈ ছুইজাৰলেণ্ডত বা আমেৰিকা বা কাশ্মীৰত যায় কোনোৱে বিয়াৰ পিছত পাকিস্তানলৈ যোৱাৰ কথা শুনিছে নেকি এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈলৈ অৱশ্যে এই প্ৰশ্ন একাংশ সংবাদ মাধ্যমে কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ বাবে জাতিতকৈ বিজেপিক পৰাস্ত কৰাটো অতি গুৰুত্বপূৰ্ণ এছআইটিৰ প্ৰতিবেদনত আৰু বহু কথাই প্ৰকাশ পাব গৌৰৱ গগৈলৈ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈলৈ যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব
তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ কিয়নো অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি অক্টোবৰত মুকলি হ'ব অসম পুলিচৰ চাকৰি বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে দিলে ভাল খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৱাকাফ আইনক লৈ আদালতত মুছলমান পক্ষৰ বৃহৎ ৰায় হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে ৱাকাফ আইনক লৈ আদালতত মুছলমান পক্ষৰ বৃহৎ জয় ৱাকাফ বোৰ্ডৰ মুখ্য বিষয় হ'ব নোৱাৰিব অমুছলমান লোক কেৱল মুছলমান লোকসকলে হ'ব পাৰিব ৱাকাফ বোৰ্ডৰ মুখ্য বিষয়া নাগৰিকৰ অধিকাৰ নিৰ্ণয় কালেক্টৰে ল'ব নোৱাৰিব বোৰ্ডৰ 11জন সদস্যৰ ভিতৰত 3জনকৈ অধিক অমুছলমান সদস্য থাকিব নোৱাৰিব কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৱাকাফ বোৰ্ডক লৈ তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত উচ্ছেদ চলি থাকিব প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পিছতে একশ্যন আৰম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খবৰ নিদিয়াকৈ ৰাজ্যৰ বহু প্ৰান্তত চলিব উচ্ছেদৰ জাননী লাভ কৰি এইবাৰ হুলস্থুল লাগিছে ৰাজ্যজুৰি হয় বন্ধু বান্ধৱীসকল উচ্ছেদৰ জাননী লাভ কৰি চেঙাজনত লাগিছে হাহাকাৰ বেদখলকাৰীয়ে নিজেই ভাঙিছে নিজৰ ঘৰ আন বহু প্ৰান্তত উচ্ছেদৰ আগে আগে চলিছে জৰীপ হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.